নমস্কাৰ। আজি গহপুৰ অভিমুখে যাত্ৰা আছিলে মোৰ প্ৰবাসৰ উপলক্ষে। সেয়েহে আমাৰ বৃক্ষ মানৱ শ্ৰদ্ধাৰ বকুল গগৈ ডাঙৰীয়াক লগ পালোঁ। সেয়েহে তেখেতে এই যি হলংগি যোৱা যি পথ আছে সেই পথৰ দুয়ো কাষে বকুল পুলি তেখেতে ৰোপণ কৰিছে আৰু বিভিন্ন ধৰণৰ গছপুলি আছে। তাকে পৰ্যাবৰণৰ ওপৰত একেষাৰ চমুকৈ দিবলৈ অনুৰোধ জনালোঁ দাদাক। নমস্কাৰ সকলোকে সেউজ সম্ভাষণ জনাইছোঁ। আমি 10 কিলোমিটাৰ ৰাস্তা হাইৱে কাম কৰিছিলোঁ। ইয়াতে গোটেই জংঘল আছে, তাকে জংঘল কাটি আছোঁ আৰু এই জেগাবিলাকত যথেষ্ট এতিয়া জৈৱ বৈচিত্ৰ ধৰিছে। ইয়াতে মাছ আছে আৰু এইখিনি জেগা এতিয়া আমি যিডোখৰ জেগাত খাই আছোঁ এইখিনি হ'ল গহপুৰ পক্ষী উদ্যান। টঙনাগাঁও বৰিগাঁৱৰ পৰা এনেকৈ মিলাই ইয়াতে প্ৰায় 2.5 কিলোমিটাৰ জেগা 400-500 বিঘা মাটি হ'ব। এইখন হ'ল গহপুৰ পক্ষী উদ্যান। এতিয়া ৰাইট নাও আমি গহপুৰ পক্ষী উদ্যানৰ এলেকাৰ ভিতৰত আছোঁ আৰু ইয়াত চৰাই বাঁহ হৈছে, হাবি চাবিবিলাক হৈছে, ছাইডৰ গছবিলাক ধুনীয়াকৈ হৈছে। ইয়াত এক লাইন বকুল গছ আছে, তাৰপৰা আজাৰ গছ আছে, সিফালেও এক লাইন বকুল গছ, নেক্সট আজাৰ গছ আছে। তাৰপৰা এই চাৰ্কলটোত গোটেই বকুল আৰু নাহৰ গছ আছে। ঠিক এনেকৈ তাৰ আগলৈ গোটেই ফল মূলৰ গছ আছে চাইডে চাইডে। এটা ছাইডত জামু আছে, চৰাই গুটি খোৱা গছ আছে, কৃষ্ণচূড়া আছে প্ৰায় 1 কিলোমিটাৰ। ভাল পৰিৱেশ হ'ব আৰু লাহে লাহে। নাহৰ চাহৰবিলাক ধুনীয়া হৈছে। আমি দেখুৱাব নাহৰবিলাক সকলোকে। সেয়ে সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। যি বৃক্ষ ৰোপণ কাৰ্যসূচীত সকলোৱে হাত আগবঢ়াব আশা ৰাখিলোঁ। সেয়েহে আগন্তুক লাচিত দিৱসৰ উপলক্ষে 24 নৱেম্বৰত আমি গহপুৰতে অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। বৃক্ষৰোপণ কাৰ্যসূচী থাকিব আৰু ইয়াৰ পৰা এটা বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ যে সেই বৃক্ষ নহ'লে আমাৰ কোনো জীয়াই থকাৰ উপায় নাই। ভৱিষ্যতলৈ এটা অন্ধকাৰ। এক বৃক্ষ 10 পুত্ৰ সম, তাৰে সামৰণি মাৰিছোঁ।